সকলোকে স্বাগতম জনালো কেএছকে এডুকেশ্যন চেনেলটোলৈ আগন্তুক সময়ত অসমত হবলগীয়া পৰীক্ষাৰ বাবে আমি ইণ্ডিয়ান জিওগ্ৰাফিৰ 25টা এমসিকিউ ডিসকাস কৰিম ভাৰতৰ ভূগোলৰ আমি এই ভিডিঅটোত ভাৰতৰ ভূগোলৰ আমি 25টা এমসিকিউ আমি ডিসকাস কৰিম আৰু গুটেইবিলাক এনসিইআৰটি বুক আৰু লুসেন জিকেৰ পৰা লোৱা হৈছে অলৰেডি আমি 60টা এমসিকিউ ডিসকাস কৰিলো আপোনালোকে যদি চোৱা নাই মই লিংকবোৰ ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চাই ল'ব আজি আমি 61 পৰা স্টাৰ্ট কৰিম কি দিছে প্ৰথমতে হুইচ ইজ দা হাইয়েষ্ট পিক ইন আন্দামান এণ্ড নিকোবৰ আইল্যান্ডস আন্দামান আৰু নিকোবৰ দ্বীপৰ আটাইতকৈ ওখ শৃংগটো কি হয় আটাইতকৈ ওখ শৃংগটো কোনটো হয় অপচন সি টো কাৰেক্ট হ'ব সেডল পিক ইজ দা হাইয়েষ্ট পিক ইন নৰ্থ আন্দামান এটা নৰ্থ আন্দামান বুলি কিয় দিছে ইয়াতে চাওক যেটো আন্দামান দ্বীপপুঞ্জ আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে হেতু চাৰিটা ভাগত ভাগ কৰা হয় এটা হৈছে নৰ্থ আন্দামান আনটো হৈছে সাউথ আন্দামান তৃতীয়টো হৈছে মিডল আন্দামান আৰু চতুৰ্থটো হৈছে লিটল আন্দামান এই চাৰিটা ভাগত ভাগ কৰা হয় আন্দামান দ্বীপপুঞ্জ নৰ্থ আন্দামান সাউথ আন্দামান মিডল আন্দামান আৰু লিটল আন্দামান ইয়াৰে এই যে সেডল পিক হয় এই সেডল পিকটো ক'ত আছে নৰ্থ আন্দামানত আছে যাৰ উচ্চতা কিমান হয় হাইট কিমান হয় 732 মিটাৰ এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী প্ৰশ্নটোলৈ ইণ্ডিয়া ইজ সেপাৰেটেড ফ্ৰম শ্ৰীলংকা বাই ভাৰত শ্ৰীলংকাৰ পৰা দেশৰ দ্বাৰা পৃথক হৈ থাকে মানে ভাৰত আৰু শ্ৰীলংকা কিহৰ দ্বাৰা পৃথক হৈ থাকে আৰু সেইটো হৈছে অপচন এ পল্ক ষ্ট্ৰেইট আৰু এই যে পল্ক ষ্ট্ৰেইট হয় এই পল্ক ষ্ট্ৰেইটটো মাদ্ৰাছাৰ এজন গভৰ্ণৰ ডিউৰিং কোম্পানী ৰাজ পিৰিয়ড মাদ্ৰাছাৰ এজন গভৰ্ণৰৰ নামত ৰখা হৈছে আৰু সেই ব্যক্তিজন হৈছে ৰবাৰ্ট পল্ক তেখেতৰ নাম অনুযায়ী এই পল্ক ষ্ট্ৰেইট নামটো ৰখা হৈছে আৰু এই পল্ক ষ্ট্ৰেইটটো কি হয় এটা ষ্ট্ৰেইট হয় বিটুইন তামিলনাডু state of India and the Jaffna district of northern province of the island nation of Sri Lanka এই যে পল্ক ষ্ট্ৰেইট হয় এই পল্ক ষ্ট্ৰেইটটো এটা ষ্ট্ৰেইট হয় কাৰ মাজত আছে ভাৰতৰ তামিলনাডু ৰাজ্য আৰু এই শ্ৰীলংকাৰ জাফনা ডিস্ট্ৰিক্টৰ মাজত আছে এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ देयर বাউণ্ডাৰীজ উইথ নেপাল ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ সৈতে সীমা গঠন কৰে কিমানখন ৰাজ্যই সীমা গঠন কৰে ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ 5 নেপালৰ সৈতে ভাৰতৰ 5খন ৰাজ্যই সীমা গঠন কৰে বাউণ্ডাৰী শেয়াৰ কৰে আৰু কোনবিলাক হয় কোনকেইখন ৰাজ্যই কৰে বিহাৰ উত্তৰ প্ৰদেশ উত্তৰাখণ্ড ৱেষ্ট বেংগল আৰু সিকিম বিহাৰ উত্তৰ প্ৰদেশ উত্তৰাখণ্ড ৱেষ্ট বেংগল আৰু সিকিম এই 5খন ৰাজ্যই নেপালৰ সৈতে সীমা গঠন কৰে Next কি দিছে which union territory in India has 4 districts but none of its districts has a common boundary with its other districts ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 4টা জিলা আছে যাৰ এটাৰো অন্য জিলাৰ সৈতে সাধাৰণ সীমা নাই কমন বাউণ্ডাৰী নাই এনেকুৱা এখন ইউনিয়ন টেৰিটৰি আছে ভাৰতৰ এনেকুৱা এখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে যাৰ জিলা কেইখন হয় 4খন হয় আৰু 4খনো হিচৰিত হৈ থাকে মানে এটা আনটোৰ লগত কোনো ধৰণৰ কানেকচন নাই মানে বৰ্ডাৰ শেয়াৰিং নকৰে সিহঁতে কি কৰে মানে হিচৰিত হৈ থাকে যেনেকৈ বাক্সা বা কামৰূপে যেনেকৈ বৰ্ডাৰ শেয়াৰ কৰে তেনেদৰে ইয়াতে কিন্তু বৰ্ডাৰ শেয়াৰ নকৰে তো কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলত আছে এণ্ড দ্যাট ইজ অপচন সি পণ্ডিচেৰী আমি ইয়াৰ ওপৰত অলপমান আলোচনা কৰিম Pondicherry or Puducherry has 4 exclave districts. ইয়াৰ যিকেইখন ডিস্ট্ৰিক্ট আছে যিকেইখন জিলা আছে 4খন জিলা আছে এইকেইখন কি হৈ থাকে হিচৰিত হৈ থাকে মানে কানেকচন হৈ নাথাকে ইয়া কি কৰে ইহতক মানে বেলেগ অন্য এখন ষ্টেটে কি কৰে মানে পৃথক কৰি ৰাখে বা আগৰি থাকে এৰে চাওক এই মেপত চাওক এইটো হৈছে পণ্ডিচেৰী বা পুডুচেৰী যিখন প্ৰথম ডিস্ট্ৰিক্ট আৰু তাৰছত আছে কাৰাইকাল এইখন এখন ডিস্ট্ৰিক্ট এইফালে আছে মাহি এইখন এখন ডিস্ট্ৰিক্ট হয় এইখন এখন জিলা হয় পণ্ডিচেৰীৰ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ইয়ানাম এইখন এখন কি হয় ডিস্ট্ৰিক্ট হয় মই ইয়াতে মাৰ্ক কৰি দিছো যাতে আপোনালোকে ধৰিব পাৰে ইয়ানাম পণ্ডিচেৰী কাৰাইকাল আৰু মাহি এই 4খন ডিস্ট্ৰিক্ট হয়
পণ্ডিচেৰীৰ আৰু এইকেইখনে কি কৰা নাই চাওক বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই এটাই আনটোৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই ইয়াতে ইয়ানামক কোনে আগৰি আছে ইয়ানামক আগৰি আছে অন্ধ্ৰপ্ৰদেশে আগৰি আছে চাওক ইয়াতে এইখিনি চাওক আগৰি আছে পুৰা সেইকাৰণে কি কৰিব পৰা নাই ইয়ানামে পণ্ডিচেৰীৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই এফালে আকৌ পণ্ডিচেৰী আৰু কাৰাইকাল এই দুখন জিলাক এই দুখন ডিষ্ট্ৰিক্টক কোনে আকৌ আগৰি আছে তামিলনাডুৱে আগৰি আছে তামিলনাডু এফালে আকৌ মাহি ইয়াক কোনে আগৰি আছে ইয়াক আগৰি আছে কেৰালাই আগৰি আছে কোনে কেৰালাই এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ হুইচ নেইবাৰিং কান্ট্ৰি অফ ইণ্ডিয়া ইজ অলছো ৰেফাৰ্ড এজ ড্ৰাগ ইউল ভাৰতৰ কোনখন চুবুৰীয়া দেশক ড্ৰাগ ইউল বুলি কোৱা হয় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব ভুটান অপচন সি ভুটান আমি যে ভুটান ভুটান বুলি কৈ থাকো এইটো একচুয়ালি কি হয় ইংলিশ ল্যাঙ্গুৱেজত হে কোৱা হয় ভুটান বুলি একচুয়ালি ইয়াৰ আসল নাম হৈছে ড্ৰাগ ইউল 17th century পৰা মানে 17th century পৰা ভুটানৰ অফিচিয়েল নাম কি হয় অফিচিয়েল নাম হৈছে ড্ৰাগ ইউল যাক নেকি কান্ট্ৰি অফ দা ড্ৰাগ পা লাইনেজ বুলিও কোৱা হয় অথবা দ্য ল্যান্ড অফ দা থান্ডাৰ ড্ৰেগন দ্য ল্যান্ড অফ দা থান্ডাৰ ড্ৰেগন বুলিও কোৱা হয় আৰু ভুটানটো কি হয় ভুটান এপিয়াৰ্স অনলি ইন ইংলিশ ল্যাঙ্গুৱেজ মাত্ৰ ইংলিশ ল্যাঙ্গুৱেজত হে ভুটান বুলি কোৱা হয় আৰু এই ভুটানৰ ক্যাপিটেল কি হয় থিম্ফু হয় আৰু ৰিলিজন কি হয় বুদ্ধিজম হয় অফিচিয়েল হয় একেবাৰে বুদ্ধিজম যত নেকি 74.8% কি আছে বুদ্ধিষ্ট আছে বা লগভগ আমি ক'ব পাৰিম 75% লগভগ নিয়াৰ এবাউট 75% কি আছে বুদ্ধিষ্ট আছে এতিয়া আহিছো আমি পৰৱৰ্তী প্ৰশ্নটোলৈ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া K2 ইজ অলসো নোন এজ ভাৰতৰ আটাইতকৈ ওখ শৃংগ K2 আমি জানো ভাৰতৰ আটাইতকৈ ওখ শৃংগ কি হয় K2 হয় ইয়াৰ অন্য এটা নাম কি হয় ইয়াৰ অন্য এটা নাম হৈছে গডউইন অস্টিন অপচন সি টো কাৰেক্ট হ'ব গডউইন অস্টিন নেক্সট কি দিছে হুন্দ্ৰু ফলস ইজ ফাউন্ড ইন হুন্দ্ৰু জলপ্ৰপাত ক'ত অৱস্থিত হুন্দ্ৰু ফলস বা হুন্দ্ৰু ওয়াটাৰফল ক'ত অৱস্থিত হয় ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব ছটা নাগপুৰ মালভূমি অপচন সি টো হ'ব কাৰেক্ট হ'ব অপচন সি টো ছটা নাগপুৰ মালভূমিত অৱস্থিত আৰু যদি ষ্টেট খুদে তেতিয়া কি হ'ব ঝাৰখণ্ড ষ্টেট খুদিলে কি হ'ব ঝাৰখণ্ড ষ্টেট খুদিলে হ'ব ঝাৰখণ্ড ঝাৰখণ্ডৰ কোনটো ডিস্ট্ৰিক্টত আছে ৰাঞ্চি ৰাঞ্চি ডিস্ট্ৰিক্টত আছে আৰু ইয়াৰে হাইট কিমান হয় হাইটটো হৈছে 98 মিটাৰ উচ্চতা কিমান হয় 98 মিটাৰ হয় ইয়াৰ উচ্চতা কাৰ উচ্চতা হুন্দ্ৰু ফলসৰ নেক্সট কি দিছে The Sahyadris are popularly known as Sahyadris কি নামেৰে খ্যাত হয় and that is option B Western Ghats পশ্চিমী ঘাট হিচাপে খ্যাত হয় নেক্সট 16 নম্বৰ কোৱেশ্চনত কি দিছে state which has the longest coastline আটাইতকৈ দীঘল উপকূল ৰেখা থকা ৰাজ্যখন হৈছে ৰাজ্যৰ নাম সুধিছে যে কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল কোষ্টলাইন আছে লংগেষ্ট কোষ্টলাইন আছে আটাইতকৈ দীঘল উপকূল ৰেখা আছে and that is option C Gujarat next Daringbadi hill station is located in Daringbadi পাহাৰীয়া অঞ্চল ক'ত অৱস্থিত হয় অপচন ডি টো কাৰেক্ট হ'ব ওড়িশাত অৱস্থিত হয় Next 71 questionত কি দিছে Which of the following peaks is located in India Which of the following peak is located in India নিম্নলিখিত কোনটো শৃংগ ভাৰতত অৱস্থিত হয় অপচনত চাৰিটা আছে ইয়াৰে যেটো প্ৰথম অপচনত কি দিছে গুৰলা মানধাতা ই ক'ত অৱস্থিত হয় গুৰলা মানধাতা তিব্বেত অটোনমাস ৰিজনত অৱস্থিত হয় তিব্বেত অটোনমাস ৰিজন তিব্বেত অটোনমাস ৰিজনত অৱস্থিত হয় যাৰ হাইট কিমান হয় 2788 মিটাৰ 2788 মিটাৰ হয় গুৰলা মানধাতা নেক্সট দিছে নামসা বাৰুৱা অপচন বি কি দিছে নামসা বাৰুৱা ইয়াৰ ই ক'ত অৱস্থিত হয় ই চাইনাত অৱস্থিত হয় ই চাইনাত আছে চাইনা আৰু ইয়াৰ হাইট কিমান হয় 7782 মিটাৰ 7782 মিটাৰ কামেট ক'ত আছে উত্তৰাখণ্ডত আছে উত্তৰাখণ্ড যাৰ হাইট কিমান হয় হাইট আছে
756 মিটাৰ 7756 মিটাৰ নংগা পৰ্বত যাক নেকেড মাউণ্টেন বুলিও কোৱা হয় নেকেড মাউণ্টেন বা ডায়ামাৰ বুলি কোৱা হয় লোকেলি ডায়ামাৰ বুলিও কোৱা হয় ডায়ামাৰ ই ক'ত আছে ই পাকিস্তানত আছে ক'ত আছে ই পাকিস্তানত আছে পাকিস্তানত এই যেটো নেকেড মাউণ্টেন হয় পাকিস্তানত কি বুলি কোৱা হয় ডায়ামাৰ বুলি কোৱা হয় লোকেলি ডায়ামাৰ বুলি কোৱা হয় গতিকে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে এই প্ৰশ্নৰ উত্তৰটো কোনটো হ'ব অপচন সি টো হ'ব কামেট এই ক'ত অৱস্থিত হয় উত্তৰাখণ্ডত আছে উখ কিমান হয় ইয়াৰ হাইট কিমান হয় 7756 মিটাৰ এতিয়া আইছো আমি 72 নাম্বাৰ কোৱেশ্চনটো লৈ The easternmost point of India is ভাৰতৰ পূৰ্বীয়তম বিন্দুটো কি হয় ভাৰতৰ একেবাৰে পূবফালে থকা বিন্দুটো কি মানে পূবফালে থকা মানে লাষ্ট পইণ্টটো কি হয় পূবফালৰ হেতু হৈছে কিবিথু অপচন এটো কাৰেক্ট হ'ব কিবিথু নেক্সট কি দিছে নেম দা স্মলেষ্ট ডিস্ট্ৰিক্ট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ সৰু জিলাখন হৈছে ভাৰতৰ আটাইতকৈ সৰু জিলাখন কোনখন হয় অপচন বি টো কাৰেক্ট হ'ব মাহি আৰু ই ক'ত অৱস্থিত হয় পণ্ডিচেৰীত অৱস্থিত হয় এটা যেহেতু আমি ভাৰতৰ স্মলেষ্ট ডিস্ট্ৰিক্টৰ কথা আলোচনা কৰিছো গতিকে আমি কি কৰিম মানে ভাৰতৰ আটাইতকৈ লাৰ্জেষ্ট ষ্টেট কি হয় স্মলেষ্ট ষ্টেট কি হয় গুটিখিনি আমি একেলগে আলোচনা কৰি যাম লাৰ্জেষ্ট ষ্টেট কোনখন হয় ৰাজস্থান হয় ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান সৰুখন কি হয় আকৌ সৰু ষ্টেটটো হৈছে গোৱা একেদৰে লাৰ্জেষ্ট ইউনিয়ন টেৰিটৰি কি হয় লাৰ্জেষ্ট কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো হয় আন্দামান এণ্ড নিকোবৰ আইল্যান্ড হয় সৰুটো কোনটো হয় লক্ষদ্বীপ সৰুটো হৈছে লক্ষদ্বীপ একেদৰে লাৰ্জেষ্ট ডিস্ট্ৰিক্ট কি হয় কুচ্চ বা কচ্ছ বুলিও কয় ই ক'ত আছে গুজৰাটত আছে আৰু স্মলেষ্ট কোনটো হয় স্মলেষ্ট হৈছে মাহি পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত হৈ মাহি ইয়াৰে এৰিয়া কিমান হয় 9 স্কয়াৰ কিলোমিটাৰ অনলি মাত্ৰ কিমান হয় ইয়াৰ এৰিয়া 9 বৰ্গ কিলোমিটাৰ হয় 9 বৰ্গ কিলোমিটাৰ গতিকে কিমান সৰু হয় আপোনালোকে ভাবি চাব পাৰে 9 স্কয়াৰ কিলোমিটাৰ হয় নেক্সট কি দিছে this is the highest peak of the সাতপুৰা ৰেঞ্জ সাতপুৰা মালাৰ আটাইতকৈ ওখ শৃংগটো হৈছে সাতপুৰা ৰেঞ্জৰ আটাইতকৈ ওখ শৃংগটো কোনটো হয় and that is ধূপগড় অপচন সি টো কাৰেক্ট হ'ব ধূপগড় আৰু ই ক'ত আছে ই আছে মধ্যপ্ৰদেশত ক'ত আছে ই এমপি মধ্যপ্ৰদেশত আছে হাইট কিমান হয় 1350 মিটাৰ 1350 মিটাৰ অপচন সি টো কাৰেক্ট হয় নেক্সট 75 নাম্বাৰ কোৱেশ্চনত কি দিছে which of the following is not a part of the মেঘালয়া প্লেটিউ নিম্নলিখিত কোনটো মেঘালয় মালভূমিৰ অন্তৰ্গত নহয় মেঘালয়া প্লেটিউৰ অন্তৰ্গত নহয় and that is পালামু হিলছ অপচন ডি টো কাৰেক্ট হ'ব পালামু হিলছ বাকি জয়ন্তিয়া হিলছ খাসি হিলছ গাৰো হিলছ এই কেখন ক'ত আছে মেঘালয়া মালভূমিৰ অন্তৰ্গত হয় মেঘালয়া প্লেটিউৰ অন্তৰ্গত হয় পালামু হিলছ মেঘালয়া মালভূমিৰ অন্তৰ্গত নহয় ই কিহৰ অন্তৰ্গত হয় ই ছটা নাগপুৰ প্লেটিউৰ অন্তৰ্গত হয় ছটা নাগপুৰ মালভূমিৰ অন্তৰ্গত ছটা নাগপুৰ প্লেটিউ মনত ৰাখিব পালামু হিলছ কোনটো মালভূমিৰ অন্তৰ্গত হয় ছটা নাগপুৰ প্লেটিউ ছটা নাগপুৰ মালভূমিৰ অন্তৰ্গত হয় এতিয়া আইছো আমি পৰৱৰ্তী প্ৰশ্নটোলৈ ইন দ্য ফিল্ড অফ টুৰিজম which one of the following Indian states is described as one state many worlds পৰ্যটক বিভাগত ভাৰতৰ কোনখন ৰাজ্যক এখন ৰাজ্য অনেক জগত হিচাপে আখ্যা দিয়া হয় one state many worlds বুলি কোনখন ষ্টেটক কোৱা হয় কোনখন ৰাজ্যক কোৱা হয় and that is কৰ্ণাটক অপচন সি টো কাৰেক্ট হ'ব কৰ্ণাটক কৰ্ণাটকক কি বুলি কোৱা হয় এখন ৰাজ্য অনেক জগত one state many worlds আখ্যা দিয়া হয় নেক্সট 77 নাম্বাৰ কোৱেশ্চনত কি দিছে দা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম IST সমুকৈ IST বুলি কোৱা হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ ক্যালকুলেটেড ফ্ৰম দ্য ক্লক টাৱাৰ অফ ভাৰতীয় প্ৰামাণিক সময় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কোনটো সময় স্তম্ভ অৰ্থাৎ কোনটো ক্লক টাৱাৰৰ পৰা গণনা কৰা হয় and that is মিৰ্জাপুৰ অপচন সি টো কাৰেক্ট হ'ব
ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম যিটো হয় IST যিটো হয় সেইটো কোনটোৰ ওপৰত বেছ কৰি কেনে মানে গণনা কৰা হয় 82.5 ডিগ্ৰী লংগিটিউড 82.5 ডিগ্ৰী লংগিটিউডৰ ওপৰত বেছ কৰি কেনে কি কৰা হয় IST টো হিচাপ কৰা হয় মানে গণনা কৰা হয় which passes through মিৰ্জাপুৰ এলাহাবাদ in উত্তৰ প্ৰদেশৰ এলাহাবাদৰ মিৰ্জাপুৰ এই চিটিৰ মাজেৰে পাৰ হৈ যায় কাৰণে মিৰ্জাপুৰৰ পৰা ইয়াক গণনা কৰা হয় নেক্সট কি দিছে the Gurudwara Panja Sahib is located in which neighboring country of India ভাৰতৰ কোনখন চুবুৰীয়া দেশত গুৰুদ্বাৰ পাঞ্জা সাহিব অৱস্থিত ক'ত অৱস্থিত হয় পাঞ্জা সাহিব ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন এ পাকিস্তান গুৰুদ্বাৰ পাঞ্জা সাহিব পাকিস্তানত আছে আৰু এই যেটো পাঞ্জা সাহিব হয় এই পাঞ্জা সাহিব কোনে নামকৰণ কৰিছিল এক নামকৰণ কৰিছিল হৰি সিং নালুৱা হৰি সিং নালুৱাই ইয়াক কি কৰিছিল নামকৰণ কৰিছিল এটা হৰি সিং নালুৱা কোন আছিল হৰি সিং নালুৱা was a famous general of Sikh empire কি আছিল Sikh empire এজন famous general আছিল Sikh empire এজন কি আছিল এজন famous general আছিল তেখেতে কি কৰিছিল এই গুৰুদ্বাৰক পাঞ্জা সাহিব নাম দিছিল আৰু এনেকুৱা বিলিভ কৰা হয় যে এই যে গুৰুদ্বাৰ আছে পাঞ্জা সাহিব ইয়াতে কি আছে এটা শিলত শিখ ধৰ্ম প্ৰৱৰ্তক আমি সকলোৱে জানো শিখ ধৰ্ম প্ৰৱৰ্তক কোন হয় গুৰু নানক হয় এই গুৰু নানকৰ হাতৰ কি আছে হাতৰ হ্যান্ডপ্ৰিন্ট আছে এটা শিলত কি আছে হাতৰ হ্যান্ডপ্ৰিন্ট বিলাক ইমপ্ৰিন্ট কৰি থৈ দিছে কি বুলি কৈছো এই যে গুৰুদ্বাৰ পাঞ্জা সাহিব আছে এই পাঞ্জা সাহিবত শিখ ধৰ্মৰ প্ৰৱৰ্তক গুৰু নানক তেখেতৰ হাতৰ যিবিলাক ৰেখা হ্যান্ডপ্ৰিন্ট হেতু এটা শিলত কি কৰি থৈ দিয়া আছে ইমপ্ৰিন্ট কৰি থৈ দিয়া আছে আৰু এই যে গুৰুদ্বাৰৰ নাম পাঞ্জা সাহিব কোনে ৰাখিছে হৰি সিং নালুৱাৰে ৰাখিছে তেখেত কোন আছিল তেখেত শিখ এম্পায়াৰৰ এজন মানে ফেমাস জেনাৰেল আছিল এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলে ডেছ ইজ দা অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি হৈছে বাৰেন আইল্যান্ড অপচন সি টো কাৰেক্ট হ'ব বাৰেন আইল্যান্ড বাৰেন আইল্যান্ড কোন আছে বাৰেন আইল্যান্ড কোন আছে লিটল আন্দামানত আছে বাৰেন আইল্যান্ড এন্ড দ্যাট ইজ দা অনলি এক্টিভ ভলকেনো অফ ইণ্ডিয়া এটা লিটল আন্দামান বুলি কিয় ক'লো কাৰণ আন্দামান যেটো দ্বীপপুঞ্জ আছে সেই আন্দামান দ্বীপপুঞ্জক চাৰিটা ভাগত ভাগ কৰা হৈছিল নৰ্থ আন্দামান সাউথ আন্দামান মিডল আন্দামান আৰু লিটল আন্দামান এই চাৰিটা ভাগত ভাগ কৰা হৈছিল ইয়াৰে এই লিটল আন্দামানত অৱস্থিত হয় আৰু আমি জানো যে এই যেটো আন্দামান দ্বীপপুঞ্জ আছে ইয়াৰে ক্যাপিটাল কি হয় পৰ্ট ব্লেয়াৰ হয় এই পৰ্ট ব্লেয়াৰৰ পৰা 135 কিলোমিটাৰ দূৰত্বত অৱস্থিত হয় এই বাৰেন আইল্যান্ডটো আৰু এই প্ৰথমবাৰৰ বাবে ইৰাপচন কেতিয়া হৈছিল ইৰাপ্ট কেতিয়া কৰিছিল প্ৰথমবাৰৰ বাবে 1787 চনত কৰিছিল মানে উদ্গিৰণ হৈছিল 1787 চনত পুন প্ৰথমবাৰৰ বাবে নেক্সট আইছো 18 নম্বৰ কোৱেশ্চনটোলৈ Which of the following mountain peak is not situated in Eastern Ghats? নিম্নলিখিত কোনটো পাৰ্বতীয় শৃংগ পূৰ্বীয় ঘাটত অৱস্থিত নহয় কোনটো নহয় and that is সালহেৰ অপচন ডি টো কাৰেক্ট হ'ব সালহেৰ ই ক'ত অৱস্থিত হয় ই ওয়েস্টাৰ্ণ ঘাটত অৱস্থিত হয় ওয়েস্টাৰ্ণ ঘাট বাকি যিবিলাক আছে গালিকন্দা মধুগুলাকন্দা সিংগ্ৰাম গুট্টা এই তিনিখন ক'ত অৱস্থিত হয় এই তিনিখন ইষ্টাৰ্ণ ঘাটত অৱস্থিত হয় ইষ্টাৰ্ণ ঘাট এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নটোলৈ মাউণ্ট আবু ইজ এ হিল ষ্টেচন লোকেটেড ইন ডেছ ৰেঞ্জেছ মাউণ্ট আবু পাহাৰীয়া অঞ্চল ডেছ মানত অৱস্থিত হয় মাউণ্ট আবু ইজ এ হিল ষ্টেচন দ্যাট ইজ লোকেটেড ইন আৰাৱলী ৰেঞ্জেছ অপচন সি টো কাৰেক্ট হ'ব আৰাৱলী নেক্সট কি দিছে এন আইল্যান্ড বিটুইন ইণ্ডিয়া এণ্ড শ্ৰীলংকা ইজ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বীপটো হৈছে কাচ্চাথিবু অপচন এ টো কাৰেক্ট হ'ব কাচ্চাথিবু নেক্সট কি দিছে দ্য হিলছ সিটুৱেটেড ক্লোজাৰ টু কন্যাকুমাৰী আৰ কন্যাকুমাৰীৰ ওচৰত অৱস্থিত পাহাৰ হৈছে কোনটো হয় এণ্ড দ্যাট ইজ কাৰ্ডামম হিলছ অপচন সি টো কাৰেক্ট হ'ব কাৰ্ডামম হিলছ ইয়াৰ পিছত কি দিছে এট হুইচ অফ দ্য ফলোইং হিলছ দ্য ইষ্টাৰ্ণ ঘাটছ
জইন দ্য ৱেষ্টাৰ্ণ ঘাটছ নিম্নলিখিত কোনটো পাহাৰত পূৰ্বীয় ঘাট পশ্চিমীয়া ঘাটৰ সৈতে মিলিত হয় এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট এই দুটাৰ যেটো জইন পইণ্ট যেটো মিলিত হোৱা পইণ্ট মিলন হোৱা পইণ্ট সেই পইণ্টটো কি বুলি কোৱা হয় এণ্ড দ্যাট ইজ নীলগিৰি হিলছ অপশ্যন সি টো কাৰেক্ট হ'ব নীলগিৰি হিলছ আপোনালোকে মনত ৰাখিব ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট এই দুটা য'ত মিলিত হয় সেই মিলনক কি বুলি কোৱা হয় নীলগিৰি হিলছ বুলি কোৱা হয় আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্নটো হৈছে শিলং ইজ দ্য কেপিটেল অফ দেশ শিলং দেশৰ ৰাজধানী কিহৰ ৰাজধানী হয় শিলং আমি সকলোৱে জানো মেঘালয়ৰ ৰাজধানী অপশ্যন সি টো কাৰেক্ট হ'ব মেঘালয় আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম আপোনালোকে ভিডিঅ'টো লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ